ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক, কাৰ্যবাহী সঞ্চালক আৰু বিত্ত সঞ্চালক পদৰ বাহিৰে সকলো কৰ্মচাৰী অস্থায়ী। মোৰ প্ৰশ্নটো আছিলে স্যাৰ, এই অস্থায়ীসকলক স্থায়ী কৰাৰ চৰকাৰে কিবা নিয়ম লৈছে নেকি বা নিয়ম কানুন বনাইছে নেকি? আজি কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছো, সংসদীয় পৰিক্ৰমা মন্ত্ৰী মহোদয়ৰ এটা প্ৰেছ কনফাৰেন্স আমি চাইছিলো। তাত তেখেতে কৈছিলে যে কেবিনেটে সিদ্ধান্ত লৈছে যে NHMৰ যিসকল কৰ্মচাৰী আছে ফেচিলিটিজ পায় 60 বছৰ বয়সলৈকে তেওঁলোকক সেই ফেচিলিটিজ দিয়া হ'ব বুলি মাননীয় কেবিনেটে সিদ্ধান্ত লৈছিল। আৰু এই কথাটোৱেই মই এই সদনৰ মজিয়াত মাননীয় বিত্তমন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো। মাননীয় অধ্যক্ষ, নিযুক্তি পোৱাৰ পিছত এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগে আৰু সেই চুক্তিপত্ৰ অনুযায়ী সেই চুক্তিপত্ৰত লিখা কাৰ্যকাল অনুযায়ী তেওঁলোকৰ চাকৰি প্ৰথম অৱস্থাত ৰাজ্যত বিশেষকৈ সংবাদ মাধ্যমে হওক বা বিভিন্ন সময়ত এটা প্ৰশ্ন আছিল যে NHM শেষ হৈ গ'লে এই কৰ্মচাৰীসকলৰ ভৱিষ্যত কি হ'ব। আৰু মই ভাবো যে এই প্ৰশ্ন বিভিন্ন প্ৰতিবাৰেই বাতৰি কাকতত বা আন ধৰণৰ ব্যৱস্থাত ক'বলগীয়া হৈছিল যে তেখেতসকলৰ চাকৰিৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব নালাগে, চৰকাৰ তেওঁলোকৰ লগত থাকিব। যিহেতু তেওঁলোকে ইমান দিনে নাপাইছিলে, তেওঁলোকৰ এটা নিৰ্দিষ্ট দিন আছিল যে বছৰত ইমান দিন আপোনালোকৰ ছুটি হ'ব, কিন্তু মেটাৰনিটি লিভে হওক, কেজুৱেল লিভে হওক, ELA হওক, এই ধৰণৰ কথা বতৰাবিলাক সম্পূৰ্ণভাৱে এটা এডহক পৰ্যায়ত চলি আছিল, তদৰ্থ পৰ্যায়ত চলি আছিল। অসম চৰকাৰৰ যিসকল NHMৰ চাকৰিয়ালে ইতিমধ্যে কোনো নিগেটিভ ৰিপৰ্ট নোহোৱাকৈ 10 বছৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰিছে, তেওঁলোকক আমি 60 বছৰলৈকে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰিছো। অৰ্থাৎ 60 বছৰত তেওঁলোকে চাকৰিৰ পৰা অৱসৰ পাব। অৰ্থাৎ মাজত যদি কিবা কাৰণত NHM বন্ধও হৈ যায়, এই কৰ্মচাৰীসকলৰ দৰমহাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত হ'ব। এই সিদ্ধান্ত আমি হৰ্ষ অভিযানৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। ইয়াৰ লগতে 60 বছৰ হোৱাৰ লগে লগে তেওঁলোকে আৰু কেইটামান সুবিধা লাভ কৰিব যে অকল 60 ইয়াৰ্ছে নহয়, তেওঁলোকে এটা ELৰ সমান তেওঁলোকে আৰ্জিত ছুটি লাভ কৰিব। মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীৰ যেনেকুৱা তেনেকে ঠিক একেধৰণৰ মেটাৰনিটি লিভ NHMৰ কৰ্মচাৰীসকলে লাভ কৰিব আৰু কেজুৱেল লিভ আদিও চৰকাৰী কৰ্মচাৰী হৈ থাকিব। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ PIP তেওঁলোকৰ দৰমহা যি ধৰণে নিৰ্দিষ্ট কৰা হ'ব সেই ধৰণৰ বৰ্তমান তেওঁলোকে দৰমহা পাই থাকিব। দৰমহাৰ গাঁথনি তৎকালীন পৰিৱৰ্তন নহয়, কিন্তু চাকৰিৰ নিশ্চয়তাৰী কৰ্মচাৰী সমান বা সমমৰ্যাদাৰ হৈ থাকিব। আজিৰ দিনত আমি অস্থায়ী বুলি উত্তৰটো এইকাৰণে লিখিছো যে আনুষ্ঠানিক নটিফিকেশ্যন বাকী আছে। অহা 10-15 দিনৰ ভিতৰত এই সংক্ৰান্তত আনুষ্ঠানিক নটিফিকেশ্যন আজিৰ দিনৰ পজিশ্যন আছে। থ্যাংক ইউ।